নমস্কাৰ মই মোৰ সকলো জ্যোতিষ অনুৰাগীক মোৰ ফালৰ পৰা সম্ভাষণ জনাইছোঁ। মই আপোনালোকৰ লগত আজি মাহফল সম্পৰ্কে কথা ক'ম। মই অসমীয়া মাহফলৰ বিষয়ে কৈ আছিলোঁ। গতিকে মই ইতিমধ্যে অসমীয়া বছৰ হিচাপত মাহফল আঘোণ মাহলৈকে কৰিছোঁ আৰু 4টা মাহফল বাকী আছে। তাৰে আজি মই আৰম্ভ কৰিম পুহ মাহ। আমাৰ যিসকল জাতক জাতিকা পুহ মাহত জন্মগ্ৰহণ কৰে সেইসকল জাতকৰ চাৰিত্ৰিক বৈশিষ্ট্য তাৰ লগত কিছু ভাগ্যফল কেনেকৈ হ'ব পাৰে সেই বিষয়ে অকণমান সংক্ষেপে ক'ম। বিশেষকৈ আমি প্ৰায় সকলোৱে ৰাশি হিচাপতে চাওঁ বা যেতিয়া আমি গণনা কৰোঁ কলি জ্যোতিষত তেতিয়া লগ্ন হিচাপত চোৱা যায়, তাৰ লগত ৰাশি হিচাপতো চোৱা যায়। গতিকে যিহেতু যিসকলৰ জাতক জাতিকাৰ ধৰক জন্ম পত্ৰিকা নাই, মুখ্যতঃ বহুত জাতক জাতিকাৰ এতিয়াও নাই জন্ম পত্ৰিকা, সেইসকল জাতক জাতিকাৰ কাৰণে বিশেষ সুফলদায়ক হ'ব বুলি মই ভাবোঁ। নিজৰ ভৱিষ্যতৰ বিষয়ে কিছু হ'লেও জানিব বুলি এই মাহফলত তাতো সেইমতে বহুত ভাগ্য টানি আনে, মানুহৰ চাৰিত্ৰিক গুণটো টানি আনে। যেনেকৈ ৰাশি হিচাপত যেনেকৈ টানি আনে ঠিক সেইদৰে অসমীয়া মাহ হিচাপতো বহু কথা টানি আনে। সেইকাৰণে মই আজি আপোনালোকৰ লগত অসমীয়া মাহ পুহ মাহৰ যিসকল জাতক জাতিকা জন্মগ্ৰহণ কৰিছে এই ভিডিঅ'টো সেইসকল লোকৰ বাবেহে। আমি এটা কথাই জানো যে অসমীয়া মাহ আৰম্ভ হয় যেতিয়া বহাগ মাহত আমাৰ ৰবি অৰ্থাৎ সূৰ্য দেৱতাই যেতিয়া সূৰ্য তাত এমাহ থাকে মেঘ ৰাশি, অসমীয়া বছৰ মেঘ ৰাশিৰ পৰা আৰম্ভ হয়। আমাৰ যেতিয়া ইংৰাজীৰ মেঘ ৰাশি বুলি কয়, যিটো ৰাশি চক্ৰ প্ৰথম ৰাশি, তাত যেতিয়া ৰবি প্ৰৱেশ কৰে তেতিয়া অসমীয়া মাহ আৰম্ভ হয়। ঠিক সেইদৰে আহোঁতে যেতিয়া ৰবি যেতিয়া আহি পেলাই ধনু ৰাশিত এমাহ থাকে, যেতিয়া ধনু ৰাশিত প্ৰৱেশ কৰে, ধনু ৰাশিত প্ৰৱেশ কৰাৰ লগে লগে ৰবি অসমীয়া পুহ মাহ আৰম্ভ হয়। সেয়েহে এই বিচাৰটো প্ৰায় ৰবি ভিত্তিক হৈ যায়। হয়তো বহুতৰে কোৱাত অলপ সহজ নহয়, মই কৈছোঁ জ্যোতিষ বুজাটো সহজ নহয়। কৈ থাকোঁতে মই কেতিয়াবা ৰেফাৰেঞ্চ টানতে এইটো সেইটো কৈ দিওঁতে অকণমান পাজুল লাগি যায়। সেয়েহে মই এই মাহৰ যিটো পুহ মাহৰ ভিডিঅ'টোৰ ক্ষেত্ৰত মই সেই বিশেষকৈ কিছুমান বস্তু টানি অনা নাই। মই ডাইৰেক্ট আপোনালোকৰ লগত যিসকল জাতক জাতিকা পুহ মাহত জন্মগ্ৰহণ কৰিছে সেইসকল জাতক জাতিকাৰ বিষয়ে ক'ম। মুখ্য কথা হ'ল যে পুহ মাহত যিসকল জাতক জাতিকাৰ জন্মগ্ৰহণ কৰিছে সেই জাতকসকলৰ চাৰিত্ৰিক বৈশিষ্ট্য আপোনালোকে নিজে গম পাব হয় নে নহয়, সেইটো আপোনালোকৰ বিচাৰ্য বিষয়। গতিকে আমাৰ জ্যোতিষ হিচাপত যেনেকৈ বনাইছে বা আগৰ পৌৰাণিক মানে ধৰক আগৰ পৰাই আহি আছে যে মাহ হিচাপত এনেকুৱা ফল, দিন হিচাপত এনেকুৱা ফল, জ্যোতিষৰ নিৰ্দিষ্ট বহুত ফল আপোনাৰ তথা মাহ হিচাপতো টানিছে, কাৰোবাৰ মাহ হিচাপত, কাৰোবাৰ দিন হিচাপত, কাৰোবাৰ আপোনাৰ বছৰ হিচাপত, ৰাশি নক্ষত্ৰ বহুত কথা, বিভিন্ন ফল পাব আপোনালোকে, কৃষি পৰ্যন্ত পাব। তথাপিও মুখ্যতঃ মাহ ফল নক্ষত্ৰ ফলটোৱে মুখ্য কথা হয়। তথাপিতো মই আপোনালোকক এতিয়া যিসকল পুহ মাহত জন্মগ্ৰহণ কৰিছে সেইসকলৰ জাতক জাতিকাসকল সাধাৰণতে হয় কি, সেই জাতক জাতিকাসকলৰ বৈশিষ্ট্য বুলি ক'ব লাগিলে সেই জাতক প্ৰথম কথা হ'ল প্ৰবল আত্মবিশ্বাসী হয়। এইটো মুখ্য কথা। পুহ মাহত জাতক যিবিলাকৰ জন্ম সেই জাতকসকল মানে প্ৰবল আত্মবিশ্বাসী হয় আৰু সেই জাতক পৰোপকাৰী, আনক উপকাৰ কৰি ভাল পায় আৰু বিভিন্ন ক্ষেত্ৰত দিশত যিকোনো শাস্ত্ৰতে হওক বা যিকোনো কৰ্মক্ষেত্ৰত যিকোনো ক্ষেত্ৰতে বিচিত্ৰ জ্ঞান লাভ কৰিব পাৰে। তাৰমানে প্ৰত্যেক ক্ষেত্ৰতে তুলনাভাৱে জ্ঞান থাকে, সম্যক জ্ঞান প্ৰত্যেকটা বিষয়বস্তুৰ ওপৰত থাকে। জাতক মন্ত্ৰণা কুশল হয়। তাৰমানে খুব ভাল ভাবি চিন্তি
কথা কোৱা হয়, মন্ত্ৰণা হয়, আপুনি যি সুধে ধুনীয়াকৈ আপোনাক বুজাই ক'ব পৰা হয়। কিয় মুখ্য কথাই হ'ল মই কৈছোঁ যে এই যেতিয়া পুহ মাহ হয় আমাৰ ৰবি যেতিয়া ধনু ৰাশিত থাকে, ইয়াৰ মূল কাৰণ হ'ল ধনু ৰাশিৰ অধিপতি গ্ৰহ কিন্তু বৃহস্পতি, সেইটো মনত ৰাখিব। আনফালে জাতকৰ নিজৰ কষ্টৰ জৰিয়তে মানে কষ্টেৰে নিজৰ কষ্ট কৰি হ'লেও ধন অৰ্জন কৰিবলৈ সক্ষম হয়। আন এটা দোষ হ'ল কি, যিমানে নাযায় কিয় জাতকৰ এটা গুণ আছে, সেইটো হ'ল ব্যয়শীল। ব্যয়শীল মানে খৰচ কৰাটো পিছ হুকি নাহে। তাৰমানে আপোনাৰ কষ্ট কৰি আৰ্জনে যিয়ে নকৰক কিয় কিন্তু খৰচী হয় কিছু পৰিমাণে এই জাতক, সেইটো এটা মুখ্য কথা যিবিলাক জাতকে পুহ মাহত জন্মগ্ৰহণ কৰে। তাৰপিছত আন এটা কথা হ'ল এই জাতকসকল বিশেষকৈ আত্মনিৰ্ভৰশীল। আত্মনিৰ্ভৰশীল মানে আনৰ ওচৰত বৰ বেছি সৰু হ'ব টান পায়। যেতিয়া টান পাব নিজৰ ভৰিৰ ওপৰত খোজ কাঢ়িবলৈ যিটো মানুহৰ হাবিয়াস, সেই হাবিয়াসটো এই পুহ মাহত জন্ম লাভ কৰা জাতকসকলৰ গাত থাকে। সেইকাৰণে কোৱা হৈছে জাতক আত্মনিৰ্ভৰশীল, তাৰমানে নিজৰ ভৰিৰ ওপৰত থিয় দি চলিব খোজে, কিছু পৰিমাণে স্বাধীনতা প্ৰিয়ও হয়। সেইকাৰণে হয় জাতক সত্যপ্ৰিয়, তাৰমানে সঁচা কথাটোৱে কয়, মিছা কথা ভাল নাপায়। জাতকে বিশ্বাস কেতিয়াও প্ৰশ্ৰয় নিদিয়ে। এতে হ'ল কি গুণ যে জাতকে কেতিয়াও মিছাক প্ৰশ্ৰয় নিদিয়ে। আনকি অপ্ৰিয় হ'লেও সঁচা কথাৰ পৰা, সত্য কথা কোৱাৰ পৰা পিছ হুহুকি নাহে। এটা যদিও ভাল গুণ হিচাপত, কিন্তু এই গুণটোৰ কাৰণে জাতকৰ শত্ৰুৰ সম্ভাৱনা বেছি থাকে। কাৰণ জানেইতো সঁচা কথা ক'লেও দায়ী লাগে বুলি এটা কথা আছে, ঠিক সেইটো কথাই হয় এই পুহ মাহত জন্ম লাভ কৰা জাতক জাতিকাসকলৰ ক্ষেত্ৰত। আৰু জাতকে সদায় নিজৰ নিৰ্দিষ্ট নিয়ম শৃংখলাৰ মাজেৰে আগবাঢ়ি জীৱনত অগ্ৰসৰ হয়। আৰু জাতক বিশেষকৈ যুক্তি প্ৰমাণ অবিহনে কোনো কথা মানি নলয়। তাৰমানে যুক্তিৰ মাজেদিহে যিকোনো চালি জাৰি চোৱা যিটো গুণ, সেই গুণটো এই জাতকৰ গাত থাকে। জাতক বিশেষকৈ বিজ্ঞান, দৰ্শন, আধ্যাত্মিকতাৰ ফালে বেছি আগ্ৰহী হয়। তাৰমানে কিছু পৰিমাণে ধৰ্ম প্ৰৱণতা থাকি যায়, সেইকাৰণে আধ্যাত্মিকতাটো বেছি বৃদ্ধি থাকে জাতকৰ। সেই বুলি বিজ্ঞানো থাকিব, দৰ্শন, আধ্যাত্মিকতা থাকিবলৈ দৰ্শন থাকিবই লাগিব। বেছি হয় জাতক আত্ম অভিমানী। এইটো এটা হ'ল কি জাতক আত্ম অভিমানী, তাৰমানে অলপতে মানুহ যিবিলাক অভিমান বুলি কয় সেইটো আত্ম অভিমানী। গতিকে জাতক আত্ম অভিমানী হয়। আত্ম অভিমানী হোৱাৰ কাৰণে কি হয়, নিজৰ প্ৰভুত্ব সদায় বজাই ৰাখিবলৈ যত্নপৰ হয়। কাৰণ আৰু ওচৰত সহজতে সৰু হ'বলৈ নিবিচাৰে, এই এটা কথা। গতিকে নিজৰ প্ৰভুত্বটো সদায় বজাই ৰাখিব খোজে, যেনেকৈ নহওক, পৰিশ্ৰম কৰি হওক, কথা বতৰা হওক। যিহেতু পুহ মাহত জন্ম গ্ৰহণ কৰা জাতকসকল কিছু পৰিমাণে বুদ্ধিমানো হয়। মইতো কৈছোঁ যে সেই বিশেষকৈ আমাৰ ধনু ৰাশিত পৰি যায় অধিপতি গ্ৰহ, বিশেষকৈ বৃহস্পতিৰ কাৰণে জাতক কিছু নহয় বহুত জ্ঞানৰ, মই কৈছোঁ যে বিভিন্ন জ্ঞান, সেইকাৰণে আনৰ ওচৰত তৎক্ষণাত মানি ল'বলৈ টান পায় সৰু হ'বলৈ। আৰু নিজৰ প্ৰভুত্ব বজাই ৰখাৰ স্বাৰ্থত আনৰ যদি কিবা অপকাৰ হয়, অনিষ্ট হয়, সেইটো ভ্ৰক্ষেপ নকৰে, তাৰ নাচায়। নিজৰ প্ৰভুত্ব বজাই ৰখাৰ কাৰণে সেই জোৰ নকৰে, কিন্তু যদি সেইটোৰ কাৰণে মানে কাৰোবাৰ অন্য কাৰোবাৰ তৎক্ষণাত নাযায়, কিন্তু কথা হ'ল কিন্তু নিজৰ স্বাৰ্থৰ যদি আঘাত কৰে, তেতিয়াহ'লে নিজৰ স্বাৰ্থৰ আঘাত পৰিলে তেতিয়াহ'লে নিজৰ স্বাৰ্থ কামখিনি আদায় কৰাৰ কাৰণে যদি কাৰোবাৰ কিবা হয়ও, সেইটোও কিন্তু ভ্ৰক্ষেপ নকৰে। এইটো এটা গুণ, তাৰমানে নিজস্ব যিহেতু আত্মনিৰ্ভৰশীল, এইটো গুণ থাকিবই সেইবিলাক জাতকৰ। তাত আৰু মানে বেয়া পায়ো লাভ নাই। জাতকৰ কথা এটা হ'ল কি, জাতক সদায় ব্যক্তি বিশেষক চাব দেই, এইটো কিন্তু বৰ ডাঙৰ কথা পুহ মাহৰ জাতক জাতিকাসকলৰ আছে।
এইটো হ'ল জাতক ব্যক্তি বিশেষক উপকাৰ কৰাৰ সিমান পক্ষপাতী নহয় আনক পৰোপকাৰী হয় কিন্তু সেই পৰোপকাৰী ব্যক্তি বিশেষক নহয় জাতকৰ মনত সদায় থাকে কি নিজৰ জাতি সমাজ দেশ সমাজখনক কিন্তু আগবঢ়াই নিয়াৰ ক্ষেত্ৰত মানে এই গুণটো থাকে কেনেকৈ আগবাঢ়ি নিব পাৰে সমাজখন নিজৰ জাতিটো বা নিজৰ দেশখনক সেই গুণটো থাকে তাৰ ওপৰতহে বৃহত্তৰ স্বাৰ্থত যাক কয় বৃহত্তৰ স্বাৰ্থৰ ক্ষেত্ৰতহে কাম কৰিবলৈ বেছি আগ্ৰহ থাকে ব্যক্তি বিশেষৰ উন্নতি নহয় সমাজৰ জাতি বা দেশৰ তাৰ প্ৰতি অকণমান আগ্ৰহ বেছি থাকে জাতক সুবুদ্ধি সম্পন্ন হয় আৰু সুবুদ্ধি সম্পন্ন হয় আনফালে জাতকৰ এটা গুণ হ'ল যিটো কামত পৰিশ্ৰম কম কিন্তু লাভ বেছি বা উন্নতি হোৱাৰ আশা থাকে তেনেকুৱা কামতহে জাতক সদায় আগ্ৰহী হয় জাতকৰ ভাগ্যফল হিচাপত এইটোৱে ক'ব পাৰি যে এই জাতকসকল যিসকল পুহ মাহত জন্মগ্ৰহণ কৰিছে সেই জাতকসকলৰ বেছিভাগৰে ভাগ্যোন্নতি মধ্যবয়সৰ পৰা হয় আৰু মধ্যবয়সৰ পৰাই জাতকৰ জীৱনলৈ বহুত সা সুবিধা নিজে নিজে আহে এইটো কথা কি নিজে নিজে হয় গতিকে কথা হ'ল কি আৰু সেই সময়তে জাতকে যদি নিজৰ কিছু সজাগ ৰাখি সতৰ্ক থাকি যি সুযোগ আহিব তাক সৎ ব্যৱহাৰ কৰে তেতিয়াহ'লে মধ্যবয়সৰ পৰা উন্নতি হ'বই কিন্তু তাৰ মাজত এটা কথা হ'ল জাতকৰ এই এটা স্বভাৱ আগতে কৈছোঁ যে জাতক স্বাধীনতা প্ৰিয় অভিমানী এই গুণটো ত্যাগ কৰিব লাগিব কিছু পৰিমাণে কাৰণ সদায়তো ভ্যাম থাকিলে অভিমান কৰি থাকিলে নহ'ব নিজৰ কৰ্ম আদায় কৰাৰ কাৰণে নিজৰ অভিমানটো ত্যাগ কৰিব লাগিব ত্যাগ কৰি হ'লেও নিজৰ উন্নতিৰ ক্ষেত্ৰত যদি মনোযোগ দিয়ে জাতকৰ মধ্যবয়সৰ পৰা উন্নতি আৰম্ভ হ'বই মুখ্য কথা যেহেতু প্ৰত্যেক মানুহৰে জীৱনত সুখ দুখ উন্নতি অৱনতি থাকেই এইটো চাব যেহেতু সেই ক্ষেত্ৰত নিজকে সজাগ ৰাখিলে কিছু সতৰ্ক থাকি ধৈৰ্য ধৰি ৰাখি যদি জীৱন যুদ্ধত আগবাঢ়ি যায় জাতকৰ বিশেষকৈ মধ্যবয়সৰ পৰা উন্নতি যিটো হ'ব তাক ৰোধ কৰিব কোনেও নোৱাৰে গতিকে জাতকৰ মুখ্য কথা কোৱাই আছে যে বিশেষকৈ যিসকল জাতকৰ পুহ মাহত জন্মগ্ৰহণ কৰিছে সেই জাতকসকলৰ মধ্য জীৱনৰ পিছত সুযোগ সুবিধা তাৰমানে ভাগ্যোন্নতি সুযোগ সুবিধা নিজে নিজে আহে ধৰা দিয়ে আৰু সেইমতে সেই সুযোগ সুবিধাক সৎ ব্যৱহাৰ কৰি নেক্সট জীৱনৰ বাকীখিনি সময় উন্নতি শিখৰত আগবাঢ়ি যাবলৈ সক্ষম হয় বা হ'ব পাৰে আজিলৈ এৰিছোঁ যিসকলে মোৰ ভিডিঅ'বিলাক নতুনকৈ চাই আছে সেইসকলে ছাবস্ক্ৰাইব কৰিব আজিলৈকে এৰিলোঁ সকলোৰে মংগল কামনা কৰিলোঁ সকলোৰে সুখী থাকক নমস্কাৰ